हम लोग का भारत का जो सरकार है ना वो गलत कर रहा है, ठीक है ना। रेशन का कुछ भी सामान लेने के लिए जाओ फिंगरप्रिंट लगता है। और हम लोग क्या चाहिए, जो इलेक्शन के लिए फिंगरप्रिंट चाहिए। बिना फिंगरप्रिंट का इलेक्शन देना मना करना पड़ेगा जनता सब मिलकर। क्योंकि पता है मामूली सा रेशन का सामान लेने जाता है तो क्या कर रहा है, फिंगरप्रिंट चाहिए बोल रहा है। हम लोग भी इलेक्शन में फिंगरप्रिंट लेना पड़ेगा। आधार कार्ड क्यों बनवाया है, इसके लिए बनवाया है ना, फिंगरप्रिंट लेने के लिए। फिंगरप्रिंट लेना चाहिए सब सरकार को। नंबर 1 तो हम लोग को आसाम में फिंगरप्रिंट चाहिए, ठीक है ना। আমাৰ অসমৰে কৈছো, যিমান মানুহ আছে, যিমান মানুহ ভিডিঅ'টো পাইছে বা চাইছে শ্বেয়াৰ কৰি দিয়ক। আমাৰ আধাৰ কাৰ্ড কিয় কাৰণে বনোৱালে, ফিংগাৰপ্ৰিন্ট কাৰণে না, ফিংগাৰপ্ৰিন্ট লাগিব বুলি ক'ব। মামুলি হেৰি ৰেচনৰ পৰা কিবা বস্তু লৈ আনিব গ'লে, চাউল লৈ আনিব গ'লেও কিবা এটা বস্তু দিলেও ফিংগাৰপ্ৰিন্ট লাগে বুলি কৈ আছে যে। এইটো কাৰণে আমিও এটা কাম কৰিব লাগে, ফিংগাৰপ্ৰিন্ট নহ'লে ইলেকশ্যন দিবই নালাগে। আমাৰ অসমৰ ৰাইজসকলক কৈ আছো। আৰু 2 নম্বৰ কথা হ'ল আমাৰ তুমি কোন ক'বলৈ বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এমএলএ ক'ব নালাগে। দিনৰ অন্যায়টো এতিয়ালৈকে হোৱা নাই, ঠিক আছে। জাষ্টিক ফৰ জুবিন দাটো আমালোকে এতিয়ালৈকে পোৱা নাই। আৰু চামকানু মহন্ত আৰু চিদা শৰ্মাই জেলত পুৰা বঢ়িয়া মজা লৈ আছে। আৰু হেমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, এইটো প্ৰব্লেমটো দবাবৰ কাৰণে বিচাৰি আছে, ইলেকশ্যনত ঠেলি দিলে। পাৰিলে ইলেকশ্যনটো নহয়, হেৰি হেমন্ত বিশ্ব শৰ্মা ইলেকশ্যন আগত যদি ইনচাফ দিব পাৰে দিয়ক, নোৱাৰিলে নহ'ব। আপোনাক চিলেক্ট কৰা নহ'ব। কিয় কাৰণে জানো, আপুনি বহুত খেল খেলিলে। মইতো এটাই কথা কম, যিমান মানুহ আমাৰ অসমৰ এবাৰ ইলেকশ্যন দিব আছে ন, ফিংগাৰপ্ৰিন্ট লাগে বুলি কবি। ফিংগাৰপ্ৰিন্ট নহ'লে ইলেকশ্যন দিবই নালাগে। এইটো এটা কানুন বনাব লাগিব, আমাৰ জনতাই বনাব লাগিব, চৰকাৰে নবনাই। এইটো মামুলি কি ৰেচনৰ পৰা কিবা বস্তু লৈ আনিব গ'লে সিহঁতে ফিংগাৰপ্ৰিন্ট লাগে, হেল লাগে, তেল লাগে, কিমান মানুহ আছে এইবিলাক কৰি থাকে। এতিয়া কিয় কাৰণে এতিয়া ইলেকশ্যনত ফিংগাৰপ্ৰিন্ট নালাগিব, ফিংগাৰপ্ৰিন্ট লাগিবই লাগিব, নহ'লে নহ'ব ইলেকশ্যন, ঠিক আছে। এইটোৱে ক'ব বিচাৰিছো। আৰু লাষ্ট কথা, জুবিন দাক আমাক জাষ্টিক লাগে। চামকানু মহন্ত আৰু চিদা শৰ্মা এনেকা এৰি দিলে নহ'ব। নহ'লে অসমৰ ৰাইজসকলক দি দিয়ক, আপুনি যদি নোৱাৰিলে। ৰাইজসকলে যি কৰিব আছে কৰিব। চামকানু মহন্ত আৰু চিদা শৰ্মা, ঠিক আছে। ইহঁত দুটাক ইমান দিন জেলত ৰাখিলে, খাই বৈ ভালকে হেৰি হৈ আছে, এনজয় কৰি আছে। হেমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, ইহঁতক দবাব বিচাৰি আছে। ইলেকশ্যন হোৱাৰ পিছত পাহৰি যাব। ইলেকশ্যন নোহোৱাৰ আগত এইটো কামটো কৰিব লাগিব, চিদা শৰ্মা আৰু চামকানু মহন্ত। নহ'লে গুলিয়াই দিয়ক, নহ'লে ফাঁচি অৰ্ডাৰ দি দিয়ক, নহ'লে নহ'ব। ইলেকশ্যন হোৱাৰ পিছত আপুনি পাহৰি যাব, এইটোতো 100% নহয়। জয় অসম।